মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাবও নোৱাৰে, কাটিবও নোৱাৰে, মাৰিবও নোৱাৰে। কেইটামান দিনৰ পৰা বিশেষকৈ ঈদুল জহাৰ পিছৰ পৰা অসমত কেইটামান জাগাত অশান্তিৰ বীজ সিঁচিবলৈ কৰা প্ৰচেষ্টা আমি দেখিবলৈ পাই আছো। প্ৰথমতে ধুবুৰীৰ পিছত লক্ষীপুৰত, লক্ষীপুৰৰ পিছত লখিমপুৰত, লখিমপুৰৰ পিছত গোৱালপাৰা আৰু হোজাই। ক'ব গ'লে সাম্প্ৰদায়িকভাৱে বা যিমানখিনি জাগাত খুব সেনচিটিভ জাগা, এই গোটেই স্থানবিলাকতে এনেকুৱা ঘটনা হোৱা দেখা গৈছে। আৰু এই গোটেই ঘটনাবিলাক যেতিয়া আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে য'ত এনেকুৱা ঘটনা হৈছে তাৰ ওচৰত এনেকুৱা লোকেলিটি আছে যিসমূহ লোকেলিটিত সাধাৰণতে ঈদুল জহাৰ সময়ত গৰু মাংস খোৱাৰ এটা ব্যৱস্থা চলি আছে। উইদিন দ্য ৰেডিয়াছ অফ 5 কিলোমিটাৰ এই বস্তুটো সম্পূৰ্ণ নিষেধ কৰা আছে। কিন্তু এইবাৰ ঈদৰ সময়ত বা আগে পিছে এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসনসমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে জিলা প্ৰশাসনে বলবৎ কৰা নাছিল। ফলত মানুহো সচেতন নহল। এই গোটেই ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে। গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছো যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যিটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাবও নোৱাৰে, কাটিবও নোৱাৰে, মাৰিবও নোৱাৰে। এইবিলাক ঘটনা য'ত হৈছে তাৰ কাষত যিখিনি মানুহ আছে তেওঁলোকে হয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে, নহলে PGRত আছে। তেওঁলোকে নিজৰ থকাটোৱে অনৈতিক। তেওঁলোকে আইনমতে PGRৰ মাটি দখল কৰি থাকিব নোৱাৰে বা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থাকিব নোৱাৰে। আনকি আপোনালোকে দেখিছে যে বিধানসভাত সিদিনাখন বিৰোধী দলপতিও কৈছে, তেওঁ এটা চন কৈছে, সেই চনৰ পিছত তেনেকুৱা মানুহ তাত মাটি দখল কৰি থাকিব নোৱাৰে। গতিকে মই গোটেই কেইজন আয়ুক্তক এইটো নিৰ্দেশ দিছো যে PGRত এটা সম্পূৰ্ণ আমি সাৰ্ভে কৰিব লাগে। যিমান মানুহ যোন 3টা প্ৰজন্ম অসমত নাই, মই গোটেই অসমৰ PGR আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বিশেষকৈ সেনচিটিভ জাগাত সংবেদনশীল জাগাত বহি থকা মানুহখিনিৰ এটা তালিকা বনাব কৈছো। পিছত আমি আইনৰ সহায় লৈ আমি যি ধৰণে আইনী ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম।